শংকৰজ্যোতি বৰুৱাৰ ঘটনাটোৱে সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি অসমৰ জনসাধাৰণৰ মনত এটা তীব্ৰ আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে বৰ্তমান সময়ত প্ৰতিজন অসমীয়া মানুহে বুজি পোৱাটো উচিত যে প্ৰকৃতাৰ্থত অসমীয়া মানুহৰ শত্ৰুৱে হৈছে অসমীয়া মানুহ। এই সময়ত আমি দেখিছো যে শংকৰজ্যোতি বৰুৱাৰ গোটেই ঘটনাটোৱে অসমত যিটো এটা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে, যিটো আচলতে গোচৰত তেওঁ এগেইনষ্টত আচলতে যিটো গোচৰ ৰুজু হৈছে সেই গোচৰটোত তেখেতক যি পুলিচ প্ৰশাসনে আচলতে চুৰ ডকাইতৰ দৰে বা এজন দুৰ্ধৰ্ষ অপৰাধীৰ দৰে এজন ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আচলতে অভিযুক্তৰ দৰে যেনেদৰে হেণ্ডকাপ লগাই আদালতৰ চৌহদত আচলতে টনা আজোৰা কৰি আছে, সেইটো সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন তেওঁ সাধাৰণ সম্পাদক হিচাপে হওক বা এগৰাকী স্বাভিমানী অসমীয়া হিচাপে হওক, কিন্তু প্ৰত্যেকজন অসমীয়াৰ অন্তৰ আত্মাত লাগিছে। অসম আৰু অসমীয়াৰ বাবে মাত মতাটোৱে কাৰোবাৰ কাৰণে ভুল হ'ব পাৰে জানো? আৰু যিটো আচলতে সামাজিক মাধ্যমত বা পুলিচ প্ৰশাসনে জনাইছে যে তেখেতে কমিউনিয়েল মন্তব্য দিছে বা সমাজত আচলতে জাতিগত সংঘাত সৃষ্টি কৰিব পৰা তেখেতে মন্তব্য প্ৰকাশ কৰিছে, এই অসমীয়া আৰু অনা অসমীয়াৰ যিটো ভাগ, আৰু অনা অসমীয়াসকলক অনা অসমীয়া ক'ব লাগিব, তেওঁলোককতো আমি অসমীয়া বুলি ক'ব নোৱাৰো। আৰু অসমত যদি অসমীয়াৰ খিলঞ্জীয়াৰ প্ৰভুত্ব নাথাকে, অসমত যদি অসমীয়াই নিজৰ দমত বা নিজৰ বলত কাম কৰিব নোৱাৰে, তেওঁলোকে বিহাৰত কাম কৰিব নে, ৰাজস্থানত কাম কৰিব নে এই অসমৰ বাহিৰত ক'ৰবাত কাম কৰিবগৈ, সেই কথাটো বৰ্তমান সময়ত আটাইতকৈ তাৎপৰ্যপূৰ্ণ বিষয় হৈ পৰিছে। আটাইতকৈ ডাঙৰ কথাটো হৈছে যে একাংশ আচলতে সংবাদ মাধ্যম আছে, সেই সংবাদ মাধ্যমসমূহে গোটেই ঘটনাসমূহ চালি জাৰি বা গোটেই বিষয়বস্তুখিনি উপলব্ধি নকৰাকৈ প্ৰথম অৱস্থাতে হওক বা শেষত বিভিন্ন ধৰণৰ আচলতে বাতৰি তেওঁলোকে পৰিৱেশন কৰা পৰিলক্ষিত হয়। প্ৰকৃত ঘটনাৰ সত্যটো কি বা প্ৰকৃত ঘটনাৰ উৎসটো কি, সেই গোটেই বস্তুখিনি কিন্তু তদাৰক কৰাটো প্ৰয়োজনীয়তা আছিল। প্ৰথমতে বিভিন্ন সংবাদ মাধ্যমত দেখিলো যে শংকৰজ্যোতি বৰুৱাই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই দাদাগিৰিয়ে মাৰপিট কৰিছে, কিবা কৰিছে, তেনেকুৱা ধৰণৰ ভিডিঅ' কিন্তু প্ৰথমতে সংবাদ মাধ্যমসমূহত প্ৰচাৰ হৈছিল। কিন্তু প্ৰকৃতাৰ্থত যিটো তাত এগৰাকী মাইকী মানুহে বা এগৰাকী মহিলা বা এগৰাকী যুৱতীয়ে যেনেদৰে তাত ভিডিঅ' কৰি আছিল, তাৰ ভিডিঅ'টোত শংকৰজ্যোতি বৰুৱাই গোটেই ঘটনাটো আচলতে কাজিয়াখন বা মাৰপিটৰ গোটেই ঘটনাটো এৰুৱাবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁৰ লগত যিখিনি ব্যক্তি আছিল, তেওঁলোকৰ যিটো মাৰপিটৰ অভিযোগ হৈছে, তেওঁলোকৰ ওপৰত কিন্তু আদালতে বা আইনে কোনো ধৰণৰ বৰ্তমানলৈকে ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। কিন্তু শংকৰজ্যোতি বৰুৱাক আচলতে যেনেদৰে আদালতৰ চৌহদত হেণ্ডকাপ লগাই দুৰ্ধৰ্ষ অপৰাধীৰ দৰে ব্যৱহাৰ কৰিছে, সেই ঘটনাটোৱে কিন্তু অসমৰ প্ৰতিজন সচেতন মহল বা প্ৰতিগৰাকী অসমীয়াৰ অন্তৰ আত্মাত চুই গৈছে। চাওক, আচলতে গৃহ বিভাগৰ দায়িত্বত যিগৰাকী মুখ্যমন্ত্ৰী আছে, ইমানেই ব্যৰ্থ এটা গৃহ বিভাগ, তেওঁ আচলতে সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশ কৰিব লাগে যে আৰক্ষীয়ে কোনটো কেছত হেণ্ডকাপ লগাব আৰু কোনটো কেছত হেণ্ডকাপ নলগায়। তেনেকুৱা ধৰণৰ কথা বতৰাবিলাকে যে আটাইতকৈ আৰক্ষীৰ দুৰ্বলতা এটা চৰিত্ৰ প্ৰকাশ পাইছে বা গৃহ বিভাগৰ এটা দুৰ্বল চৰিত্ৰ প্ৰকাশ পাইছে, নে মুখ্যমন্ত্ৰীৰ আদেশ মৰ্মে কাৰোবাক হেণ্ডকাপ লগাব আৰু মুখ্যমন্ত্ৰীৰ আদেশ নাথাকিলে হেণ্ডকাপ নলগাব, মুখ্যমন্ত্ৰীয়ে বেলেগ বেলেগ মানুহৰ কাৰণে বেলেগ বেলেগ আইন ৰূপায়ণ কৰে নেকি, সেই কথাটো কিন্তু এতিয়া প্ৰশ্নবোধকলৈ ৰূপান্তৰিত হৈছে। এখন আইন আছে আৰু সেই আইনৰ মতে কি ব্যক্তিক হেণ্ডকাপ লগাব লাগে, কি ব্যক্তি বা কেনেকুৱা অপৰাধত হেণ্ডকাপ লগাব নালাগে, তাত স্পষ্টকৈ উল্লেখ আছে আৰু সেই আইনজ্ঞসকলে ইয়াৰ বিষয়ে ভালকে জানিব। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে যে প্ৰতিটো কথাতে তেওঁ নিজে হস্তক্ষেপ কৰিবলগীয়া হয় বা নিজে গোটেই বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰিব লগা হয়, এই ঘটনাটোৱে গৃহ বিভাগৰ দুৰ্বলতাৰ লগতে এই আৰক্ষীৰ দুৰ্বল চৰিত্ৰটো কিন্তু প্ৰকাশ পাইছে। এই ঘটনাটো আমি তীব্ৰ ভাষাৰে আচলতে ধিক্কাৰ জনাইছো আৰু এই গোটেই ঘটনাটোৰ ওপৰত তদন্ত হ'ব লাগে। কাৰ পৰিচালনা পৰি আচলতে শংকৰজ্যোতি বৰুৱাক আদালতৰ চৌহদত হেণ্ডকাপ লগাই পেলাই ইফালৰ পৰা সিফাল ঘূৰাই থাকিব লগা হ'ল। আৰু তেখেতৰ ওপৰত যিটো অভিযোগ আচলতে আৰক্ষীয়ে নিজেই গোচৰ ৰুজু কৰি এটা অভিযোগ দিছে যে তেখেতে কমিউনিয়েল মন্তব্য দিছিলে, সামাজিক সম্প্ৰদায়ৰ লগত সংঘাত হ'ব পাৰে। কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা বিভিন্ন ৰাজনৈতিক নেতাসকলেই হওক, প্ৰত্যেকখন মিটিঙতে এটা সাম্প্ৰদায়িক মতামত দিয়ে। তেওঁলোকৰ ওপৰত কিয় গোচৰ ৰুজু কৰা নহয় বা তেওঁলোকৰ ওপৰত কিয় আইনে ব্যৱস্থা নিজে নলয় বা তেওঁলোকৰ ওপৰত আইনে কিয় নিজে গোচৰ ৰুজু নকৰে, এই কথাটো এটা ডাঙৰ প্ৰশ্নবোধক। নে জাতীয়তাবাদ কৰিবলৈ আচলতে জনসাধাৰণৰ বা অসমীয়া ৰাইজৰ ভয় ভাবুকি দি পেলাই জাতীয়তাবাদী কণ্ঠসমূহ কোনোবা এটা ক্ষেত্ৰত ৰোধ কৰিবলৈ চেষ্টা কৰিছে নেকি, নে বহিৰাগত আৰু অনা অসমীয়াখিনিক অসমত দবদবনি সৃষ্টি কৰিবলৈ বা তেওঁলোকক বৰপিয়া পাৰি দিয়া হৈছে নেকি কাৰোবাৰ ছত্ৰছায়াতে? গোটেই ঘটনাখিনি কিন্তু অসমৰ ৰাইজে দৃষ্টিগোচৰ হোৱাটো আটাইতকৈ বৰ্তমান সময়ত প্ৰয়োজনীয় কথা।
প্ৰত্যেকটো চহৰ প্ৰত্যেকটো অঞ্চলতে আচলতে যিসকল বহিৰাগত লোক আছে বা যিসকলে বাহিৰৰ পৰা আহিছে সেই লোকসকলে কিন্তু অসমত দপদপনিৰ সৃষ্টি কৰি আছে। তেওঁলোকে গোটেই ব্যৱসায় বাণিজ্যৰ পৰা আৰম্ভ কৰি গোটেই অসমৰ অৰ্থনীতিৰ পৰিকাঠামোটো তেওঁলোকৰ হাতত লৈ লৈছে আৰু সেই উক্ত বিষয়সমূহ মাত মাতিলেই বা তেওঁলোকৰ দাবী ধমকি বা তেওঁলোকক অসমীয়াৰ নিযুক্তিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱাটোৱেই এটা অপৰাধ হ'ব পাৰে নেকি? তেনেকৈ হ'লে দেখোন প্ৰত্যেকগৰাকী অসমীয়াই এগৰাকী অপৰাধীলৈ ৰূপান্তৰিত হ'ব। এই কথাখিনিও কিন্তু সময়তে আমি প্ৰত্যেকজন অসমীয়াই অনুভৱ কৰাটো প্ৰয়োজনীয়তা আছে। কেৱল মাত্ৰ চৰকাৰে দিয়া কিছুমান আঁচনি 1250 টকা হিতাধিকাৰীয়ে হৈ থাকিব নেকি প্ৰত্যেকটো অসমীয়া জাতি? নিজে কৰ্ম সংস্থাপন কৰিবলৈ, নিজে নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ, নিজে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈ নোৱাৰিব নেকি এখন অসমত অসমীয়াই? সেই কথাটো কিন্তু বৰ্তমান সময়ত আটাইতকৈ তাৎপৰ্যপূৰ্ণ বিষয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱে হৈছে যে অসমীয়াই হৈছে অসমীয়াৰ প্ৰধান শত্ৰু। সেই কথাটো কিন্তু বাৰে বাৰে অসমত প্ৰতিপন্ন হৈ গৈছে বা বাৰে বাৰে অসমত গোটেই ঘটনাসমূহৰ পৰা কিন্তু প্ৰতিপন্ন গৈছে। কাৰণ কিবা এটা কাম কৰিবলৈ ল'লেই বা কিবা এটা ল'লেই বেলেগ কোনো অনা অসমীয়া বা কোনো বহিৰাগত ব্যক্তিয়ে অসমীয়াক অপকাৰ কৰিবলৈ নাহে। একাংশ অসমীয়া ব্যক্তিৰ ছত্ৰছায়াতেই এগৰাকী অসমীয়া নেতাই হওক বা অসমীয়া যুৱকেই হওক বা যুৱতীয়ে হওক তেওঁলোকক কিন্তু বাৰে বাৰে তেওঁলোকে উঠিব বিচৰা জখলাটোৰ পৰা টানি অনা হয়। সেই কথাটো কিন্তু প্ৰতিগৰাকী অসমীয়া ব্যক্তিৰ ছত্ৰছায়াতে হয়। সেই কথাখিনিও কিন্তু প্ৰত্যেকজন অসমীয়াই অনুধাৱন কৰাটো বৰ্তমান সময়ত প্ৰয়োজনীয়তা আছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে কিবা এটা বিষয় চালি জাৰি নাচাই শংকৰজ্যোতি বৰুৱাৰ বিষয়ে চান্দা মাষ্টৰ আমুক তামুক বা বিভিন্ন ধৰণৰ অশ্লীল গালি গালাজ সংবাদ মাধ্যমৰ নিউজৰ তলতে হওক বা বিভিন্ন মানুহে সামাজিক মাধ্যমত পোষ্ট কৰি আচলতে প্ৰকাশ কৰিছে। গোটেই বিষয়সমূহ বা গোটেই ঘটনাসমূহ পুংখানুপুংখভাৱে অধ্যয়ন নকৰাকৈ এগৰাকী স্বাভিমানী অসমীয়াই তেনেকুৱা ধৰণৰ মন্তব্য বা মতামত সামাজিক মাধ্যমত দিয়াটো এটা অপৰাধ। কাৰণ অসমত অসমীয়া মানুহে অসমীয়াৰ কাৰণে চিন্তা কৰিব লাগিব। ইয়াত বহিৰাগত বা বনিয়াই আহি অসমৰ কথা চিন্তা নকৰে। তেওঁলোকে অসমখন আচলতে নিজৰ উৎপাদনমুখী বা নিজে আচলতে কৰ্ম সংস্থাপনৰ ভূমি হিচাপে ব্যৱহাৰ কৰি অৰ্থনৈতিকভাৱে তেওঁলোক লাভান্বিত হ'ব আৰু অসমীয়াক সদায় শোষণে কৰি থাকিব। এই গোটেই ঘটনাখিনিও প্ৰতিজন স্বাভিমানী অসমীয়াই এটা কথা বৰ্তমান সময়ত বুজি পোৱাটো প্ৰয়োজন। প্ৰত্যেকগৰাকী অসমীয়া ব্যক্তিৰ লগত প্ৰত্যেকজন স্বাভিমানী অসমীয়া থকাটো আটাইতকৈ বৰ্তমান সময়ত প্ৰয়োজনীয় হৈ পৰিছে। বিভিন্ন জাতি জনগোষ্ঠী আচলতে ভৰপূৰ অসম আৰু এই অসমৰ যিটো পৰিকাঠামো প্ৰত্যেকটো জাতি জনগোষ্ঠী আমি যি অসমীয়া হৈ আছো, আমাৰ যিটো অসমীয়াত্ব আছে প্ৰত্যেকগৰাকীয়ে এক হৈ থকাটো সাম্প্ৰতিক সময়ত আটাইতকৈ প্ৰয়োজনীয় বিষয়। কাৰোবাৰ আদৰ্শ বেলেগ হ'ব পাৰে, কোনোবাই ৰাজনৈতিক মতাদৰ্শ বেলেগ হ'ব পাৰে, কোনোবাৰ সাংগঠনিকভাৱে সংগঠনৰ মতাদৰ্শ বেলেগ হ'ব পাৰে, কিন্তু প্ৰতিজন অসমীয়াৰ বিপদৰ সময়ত বা অসমীয়াৰ বাবে মাত মতাৰ সময়ত কিন্তু প্ৰতিজন স্বাভিমানী অসমীয়া একলগ হোৱাটো বৰ্তমান সময়ত প্ৰয়োজন আহি পৰিছে। নহ'লে ভূপেন হাজৰিকাদেৱে কোৱাৰ গতে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। আৰু এই বাক্যশাৰী প্ৰতিজন স্বাভিমানী অসমীয়াই পলে পলে আচলতে হৃদয়ংগম কৰাটো উপলব্ধি কৰাটো বৰ্তমান সময়ত প্ৰয়োজন আহি পৰিছে। আপোনালোকে এটা কথাই চাব, প্ৰতিটো ব্যৱসায় বাণিজ্যই হওক বা অৰ্থনৈতিক পৰিকাঠামোটোৱেই হওক আমাৰ অসমীয়াৰ হাতত নাই। কিন্তু অসমীয়াই নিজেই স্বাৱলম্বী হ'ব লাগিব আৰু ইয়াৰ বাবে যুদ্ধ কৰিব লাগিব। প্ৰতিটো বস্তু আমি আজুৰি আৰু কাঢ়ি আনিব লাগিব, তেতিয়াহে আমি নিজৰ অসমীয়াত্বটো জীয়াই ৰাখিব পাৰিম। সেই কথাটোৱেই প্ৰতিজন স্বাভিমানী অসমীয়ালৈ অনুৰোধ জনালো।